বিধানসভা বাজেটৰ পূৰ্বে প্ৰতিবাদত বহিব প্ৰাদেশিকৃত টিউটৰ শিক্ষক সমাজে। ৰাজ্যজুৰি প্ৰতিবাদত বহিব 16,000 প্ৰাদেশিকৃত টিউটৰ শিক্ষক। 2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ ৰাজ্য চৰকাৰে পালন নকৰিলে 10 নৱেম্বৰৰ পৰা আন্দোলন ঘোষণা সদৌ অসম প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰী সংস্থাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ টিউটৰ শিক্ষক সমাজৰ। শীঘ্ৰেই টিউটৰৰ পৰা নিয়মীয়া শিক্ষকৰ মৰ্যাদা প্ৰদানৰ লগতে ন্যায্য প্ৰাপ্তিৰ দাবী। সংবাদ মেলযোগে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে টিউটৰ সংস্থাই। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো মই। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ আন্দোলন ঘোষণা। অহা 10 নৱেম্বৰৰ পৰা বিদ্যালয়ে অনিৰ্দিষ্টকালীন ধাৰাবাহিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ টিউটৰ শিক্ষক সমাজৰ। সকলো টিউটৰ শিক্ষকক অতি শীঘ্ৰে নিয়মীয়া শিক্ষক পদলৈ উন্নীতকৰণ কৰাৰ লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত বেতন প্ৰদানৰ দাবী। পেঞ্চন, জীৱন বীমা, স্বাস্থ্য বীমা আৰু অৱসৰকালীন সুবিধা প্ৰদান কৰাৰো দাবী জনাইছে টিউটৰ শিক্ষক সংস্থাই। সকলো অৱসৰপ্ৰাপ্ত আৰু প্ৰয়াত টিউটৰসকলৰ পৰিয়ালবৰ্গক 10 লাখ টকাৰ এককালীন অনুদান প্ৰদানৰ দাবীৰ লগতে DLED প্ৰশিক্ষণৰ বাবে আগ্ৰহীসকলক সেৱাকালীন প্ৰশিক্ষণ গ্ৰহণৰ বাবে সুবিধা প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এই সংবাদ মেলযোগে আমি জনাব বিচাৰোঁ যে আগন্তুক 10 নৱেম্বৰ তাৰিখৰ পৰা আমি অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট পালন কৰিব গৈ আছোঁ। আৰু এই অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচীত আমি LPৰ পৰা LP-ME নহয়, হাইস্কুল কলেজ লেভেললৈকে সকলো শ্ৰেণীৰ প্ৰায় 16,000 টিউটৰক লগত লৈ আমি এই অৱস্থান ধৰ্মঘট পালন কৰিব গৈ আছোঁ। আৰু এই অৱস্থান ধৰ্মঘটটি অনিৰ্দিষ্টকালীন, যিদিনা পৰ্যন্ত সেই চৰকাৰৰ পৰা কোনো সঠিক উত্তৰ আমি নাপাওঁ আৰু সদুত্তৰ নাপাওঁ, তেতিয়া আমি যেতিয়ালৈকে আমি সন্তুষ্টি নাপাওঁ যে এই চৰকাৰে আমাৰ হৈ কিবা এটা কৰিব গৈ আছে আগন্তুক বিধানসভা অধিৱেশনত, তেতিয়ালৈকে আমাৰ এই অনিৰ্দিষ্টকালীন ধৰ্মঘট চলি থাকিব। যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহৰ লগতে প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰী, অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধনকৰ্মী, টেট শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ধন্যবাদ।